চাওক এনেও আচলতে মূল্যবৃদ্ধিৰ তাৰণাত সাধাৰণ মানুহ জ্বলা-কলা হৈ আছে। তেনে সময়তে আজিৰে পৰা আচলতে ৰন্ধন গেছত 50 টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে। তাৰোপৰি আপোনালোকে নিশ্চয় খবৰ ৰাখিছে যে আজিৰ দিনটোৰ পৰা ডিজেল পেট্ৰলত আপোনাৰ 2 টকাকৈ শুল্ক বৃদ্ধি লগাই দিছে। গতিকে এইটো কিয় কৰি থকা হৈছে? আমি দেখিবলৈ পাইছো যে বৰ্তমান সময়ত আপোনালোকে নিশ্চয় জানে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হুৰাহুৰে কমিছে। এতিয়া ভাৰততো কমাৰ প্ৰয়োজন আছিলে আৰু এই মুহূৰ্তত এনেকৈ আচলতে আবকাৰী শুল্কৰ নামত এনেকৈ বঢ়াই থকাটো কোনে মানি ল'ব? আপোনালোকে এই কথাটো বিবেচনা কৰক। আৰু এই চিলিণ্ডাৰৰ ওপৰত আপোনাৰ একে কোবে যে 50 টকা বৃদ্ধি কৰি দিছে, এইটো আচলতে ৰঙালী বিহু উপহাৰ দিলে নেকি আমাক? সেইটো অত্যন্ত দুৰ্ভাগ্যজনক। আৰু আপোনালোকে যদি চাই যে আজিৰ দিনটোত আচলতে খাৰুৱা তেলৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত পাৰ লিটাৰ আপোনাৰ কেৱল 35 টকা। আমি 35 টকাত পাব লাগিছিলে। 35 টকাত নাপালেও আপোনাৰ 60 টকাত আমি পাব লাগিছিলে। খাৰুৱা তেলৰ মূল্যটো কমিছে বৰ্তমান সময়ত। আন্তঃৰাষ্ট্ৰীয় বজাৰত আপোনাৰ পানীৰ দৰত বৰ্তমান খাৰুৱা তেল বিক্ৰী হৈছে। সেই অনুপাতে আমাৰ ভাৰতত কিয় আচলতে এই আমাৰ ডিজেল পেট্ৰলৰ ওপৰত দাম বৃদ্ধি কৰি থকা হৈছে, এই কথাটো আমি বুজি পোৱা নাই। আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে ডিজেল পেট্ৰলৰ যি দাম বাঢ়ি গ'ল, কমাৰ নাম কেতিয়াও নলয়। দামটো বঢ়াই যাওঁতে আপোনালোকে নিশ্চয় দেখে যে 1 টকা 2 টকা তেনেকে বাঢ়ি বাঢ়ি 100 ঘৰত পোৱাই দিলেগে। কিন্তু আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য কমি যোৱাৰ পাছতো কিন্তু আমাৰ যিটো ভাৰতত পেট্ৰল ডিজেলৰ দামটো নকমিলে। সেইটো অত্যন্ত দুৰ্ভাগ্যজনক। মানে সাধাৰণ ৰাইজক ডকাইত কৰিবৰ কাৰণে পৰিকল্পনা কৰিছে নেকি বিজেপি চৰকাৰে? সেই প্ৰশ্ন আমি উত্থাপন কৰিছো। আপোনালোকে নিশ্চয় মনত ৰাখিছে যে কেন্দ্ৰৰ বিজেপি চৰকাৰ, সেই সময়ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাক 35 টকাত পেট্ৰল দিম বুলি কৈছিলে, ডিজেল 26 টকাত দিম বুলি কৈছিলে। তেওঁৰ সেই প্ৰতিশ্ৰুতি ক'ত গ'ল বাৰু? আজি আপোনাৰ 10টা বছৰ তেওঁৰ কাৰ্যকাল সমাপ্ত হৈছে, এতিয়া 15টা বছৰলৈ অতিক্ৰম হৈছে। এই মুহূৰ্ততো তেওঁ কিন্তু যিটো প্ৰতিশ্ৰুতি আছিলে সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। সেইটো অত্যন্ত দুৰ্ভাগ্যজনক। আৰু আপুনি টেক্সৰ যদি কথাটো চাই, আমাৰ আচলতে ভাৰতত বা অসমত এই খাৰুৱা তেলৰ মূল্যটো, ডিজেল পেট্ৰলৰ মূল্যটো কিয় ইমান বেছি? মানে আপুনি আচৰিত পাব যে আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে আমাৰ খাৰুৱা তেল, ডিজেল পেট্ৰলৰ ওপৰত তেওঁলোকে আমাৰ পৰা টেক্স লয় আপোনাৰ 21 টকা 90 পইচা। মানে 21 টকা 90 পইচা পাৰ লিটাৰ পেট্ৰলত কেন্দ্ৰীয় চৰকাৰে আমাৰ পৰা কৰ আৰোপ কৰে। ষ্টেট গভৰ্ণমেণ্টেও লয়। ষ্টেট গভৰ্ণমেণ্টে আপোনাৰ অসম চৰকাৰৰ ক্ষেত্ৰত যদি চাই, অসম চৰকাৰে 18 টকা 80 পইচা আপোনাৰ কৰ আৰোপ কৰে। আৰু ডিলাৰবিলাকেও আপোনাৰ 3 টকাকে তেওঁলোকে কৰ লয়, যিবিলাক পেট্ৰল ডিলাৰ আছে। গতিকে এনেকৈ যদি সাধাৰণ ৰাইজৰ ওপৰত ৰামটাঙোন দিয়ে, তেনেহলে কেনেকে মানুহ জীয়াই থাকিব, সেই প্ৰশ্নটো আমি সুধিছো। মানে প্ৰতি লিটাৰ পেট্ৰলৰ এগেইনষ্টত 40 টকাকে যে কৰ লৈছে আমাৰ পৰা, সেইটো কেনেকে মানি ল'ম? সেই কথাটো আপোনালোকে বিবেচনা কৰক। 1 লিটাৰ তেলৰ পৰা যদি এটা মানুহৰ পৰা আপোনাৰ 40 টকা যদি ডকাইত কৰে, ডকাইতৰ চৰকাৰ হয় নে নহয়, সেই কথাটো আপোনালোকে বিবেচনা কৰক। আজি ভূটানত 63 টকাত তেল পায়, পেট্ৰলৰ দামটো কৈ আছে। পেট্ৰল 63 টকাত ভূটানত পায়। ভূটান আৰু ইণ্ডিয়া আপোনাৰ মুদ্ৰাৰ মূল্যটো প্ৰায় সমান। গতিকে কিয় আমাৰ ভাৰতত আচলতে এই বিশ্বগুৰু চৰকাৰ চলি থকা অৱস্থাত আমাৰ জনতাক সকাহ দিব পৰা নাই, সেই কথা আমি উত্থাপন কৰিছো। গতিকে আমাৰ দাবীটো অতি স্পষ্ট যে আন্তঃৰাষ্ট্ৰীয় বজাৰত যিহেতু পেট্ৰল ডিজেলৰ দাম কমিছে, খাৰুৱা তেলৰ দাম কমিছে, এই মুহূৰ্তত কোনো কাৰণতে এনেকৈ আবকাৰী শুল্ক 2 টকা বৃদ্ধি কৰাটো আমি মানি ল'ব নোৱাৰো। ইয়াৰ পাছত আপুনি দেখিব 105 টকা 102 টকা পৰ্যন্ত আমাৰ এই পেট্ৰলৰ দামটো বাঢ়িব, ডিজেলৰ দামো বাঢ়িব তেনেকে। গতিকে এই কাৰ্যসূচী বন্ধ কৰক, সেয়া আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকীয়াই দিছো।